অৰুণোদয় 3.0 এজন বেনিফিচিয়াৰী হয় তেনেহ'লে আপোনালোকৰ বাবে এই ভিডিঅ'টো অতিকে জৰুৰী আৰু অতিকে গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। তো এতিয়াও কিন্তু লাখ লাখ মানুহে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি যি 9,000 টকা মানে পাবলগীয়া আছিল, এইসকল কিন্তু মানুহে এতিয়ালৈকেও অৰুণোদয় আঁচনি 9,000 টকাটো সোমোৱা নাই। তো ইয়াতে চাব পাৰিছে কিমান মানুহে ইয়াতে কমেণ্ট কৰিছে। তো কমেণ্টটোত কি লিখিছে, নাই পোৱা, এতিয়াও লৈকে আমি টকা পোৱা নাই, এই ধৰণৰ মেছেজে কিন্তু বেছিভাগ ইয়াতে কমেণ্ট আহিছে। তো বহুত হিতাধিকাৰী এই মেছেজটো আহিছে। তো আপোনালোকে এই টকাটো কেনেকৈ আপোনালোকে লাভ কৰিব মই আপোনাক দেখুৱাই দি আছোঁ। অৰুণোদয় আঁচনিৰ এই যিখন মেছেজ আছে, এই মেছেজটো যিসকল মানুহৰ আহিছে, এইসকল মানুহৰ বেংক একাউণ্টত পইচাটো সোমোৱাৰ পাছতহে এই মেছেজটো আহিছে। আৰু যিসকল মানুহৰ এই যিটো মেছেজ আহিছে, এই মেছেজটো যিসকলৰ আহিছে, এইসকল মানুহৰ আপোনালোকৰ বেংক একাউণ্টত এতিয়ালৈকেও পইচা সোমোৱা নাই। তো আপোনালোকৰ কিন্তু ভালেকেইদিন আপোনালোকে পাৰ হৈ গৈছে। তো আজি হৈছে 18 তাৰিখ। 18 তাৰিখৰ কিন্তু বহুত মানুহে কিন্তু এতিয়ালৈকেও পইচা লাভ কৰিব পৰা নাই। তো এই মেছেজটো অহা আৰু এই মেছেজটো অহাৰ মাজত কিন্তু বহুত ডিফাৰেঞ্চ আছে। তো এই মেছেজ যিসকলৰ আহিছে, এইসকল মানুহে কিন্তু আপোনালোকে 9,000 টকা লাভ কৰিছে, লগতে কিন্তু এই পইচাটো আপোনালোকে উইথড্ৰ কৰিও লৈছে। আৰু বহুত হিতাধিকাৰী এতিয়ালৈকে অৰুণোদয় আঁচনিৰ 9,000 টকাৰ এই যিখন মেছেজ আহিছে, এই মেছেজটো অহাৰ পাছত কিন্তু আপোনালোকৰ বেংক একাউণ্টত পইচাটো সোমোৱা নাই। তো একচুৱেলি আপোনালোকৰ মোবাইল নম্বৰটো ঠিকেই আছে, কিন্তু আপোনালোকৰ বেংকত এতিয়ালৈকেও এই পইচাটো লাভ কৰা নাই। তো নলবাৰীত এটা ভাষণত মানে ঘোষণা কৰিছে যে যিসকল হিতাধিকাৰী এতিয়ালৈকেও টকা লাভ কৰা নাই, এইসকল হিতাধিকাৰীৰ একাউণ্টত মানে কিবা সমস্যা হৈ আছে, এই কাৰণতে আপোনালোকৰ পইচাটো সোমাব পৰা নাই আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা। তো আপোনালোকক কিন্তু চেকৰ জৰিয়তে আপোনালোকক এই 9,000 টকাটো আপোনালোকক প্ৰদান কৰিব। তো তাৰে আগতে আপোনালোকে আধাৰ কাৰ্ড, বেংক একাউণ্টবোৰ আপোনালোকে ঠিক ঠাক কৰি লওক, নহ'লে কিন্তু আপোনালোকে যি আপোনালোকক অসম চৰকাৰৰ পৰা চেকটো দিব, এই চেকটো আপোনালোকৰ বেংকত পইচাটো আপোনালোকে সোমাব পাৰিব, কিন্তু আপোনালোকে উঠাব নোৱাৰিব। তো আপোনালোকে এইখিনি বস্তু আপোনালোকে KYCবোৰ যদি আপোনালোকৰ কিবা বেংকৰ একাউণ্টটো খেলি মেলি হৈ আছে, তেনেহ'লে আপোনালোকে সেইটো ঠিক কৰি লওক। এইখিনি বস্তু কেনেকৈ ঠিক কৰে মই আপোনালোকক এই ভিডিঅ'খনত শেষত আপোনালোকক জনাই দি আছোঁ। যে আপোনালোকৰ আৰু বহুত মানে কমেণ্ট কৰি সুধি আছিল যে আমাৰ অৰুণোদয় আঁচনিখনৰ যিখন KYC আছে, এই KYCটো আপুনি কেনেকৈ কৰিম। তো আপোনালোকে এই KYCটো আপোনালোকে অনলাইনৰ মাধ্যমত বহুতে মানে বিচাৰি আছিল অনলাইনত কেনেকৈ KYCটো কৰে। তো আপোনালোকে এই KYCটো আপোনালোকে অনলাইনত কৰিব নোৱাৰিব। তো আপোনালোকৰ যিটো গাঁও পঞ্চায়ত আছে বা আপোনালোকৰ যিটো ব্লক আছে, এই দুটা জেগাত আপোনালোকে যাই কিনে আপোনালোকে অৰুণোদয় আঁচনিৰ যিটো KYC আছে, এই KYCটো আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব। অৰুণোদয় আঁচনিৰ KYCটো আপোনালোকে কেনেকৈ কৰিব পাৰিব, কি ডকুমেণ্টছ লাগিব মই জনাই দি আছোঁ। আপোনালোকৰ আধাৰ কাৰ্ডটো মানে বাধ্যতামূলক হয়, আধাৰ কাৰ্ডটো, ৰেচন কাৰ্ড আৰু ভোটাৰ কাৰ্ড আৰু আপোনালোকৰ বেংক পাছবুক নিব লাগিব। লৈ যাই কিনে আপোনালোকে অৰুণোদয় আঁচনিৰ যিসমূহ মানে ৱাৰ্ড অফিচ বা আপোনালোকৰ যিটো ব্লক বা আপোনালোকৰ গাঁও পঞ্চায়ত, ইয়াতে আপোনালোকে এই কামটো কৰিব পাৰিব। তো বহুত মানুহৰ কিন্তু এই সমস্যাবোৰ হৈ আছে, এই সমস্যাটো আপোনালোকে সমাধান এনেকৈ কৰিব পাৰিব। আৰু যিসকল অৰুণোদয় 2.0 যিসকল হিতাধিকাৰী আছিল, অৰুণোদয় 3.0লৈ কনভাৰ্ট কৰি দিছে। তো যিসকল পুৰণা হিতাধিকাৰী আছিল, এই পুৰণা হিতাধিকাৰী কিন্তু এতিয়ালৈকেও অৰুণোদয় আঁচনিৰ 9,000 টকাটো এতিয়ালৈকেও লাভ কৰিব পৰা নাই। যিসকলৰ মেছেজ আহিছে 9,000 টকা ক্ৰেডিট হোৱা বুলি, এইসকলে টকা লাভ কৰিছে। আৰু যিসকলৰ ক্ৰেডিট হোৱা মেছেজ অহা নাই, বেলেগকৈ মেছেজটো আহিছে, তো এইসকলে টকা এতিয়ালৈকেও লাভ কৰা নাই। তো বহুত মানে কিন্তু CM আছাম ইয়াতে আপোনালোকে আপোনালোকে কমপ্লেইন বা আপোনালোকে দৰখাস্ত দিলে আপোনালোকে যে এই 9,000 টকাটো লাভ কৰিব, তাৰে কোনো গেৰাণ্টি এতিয়ালৈকেও নাই। বা আপোনালোকে মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এনেকুৱা ধৰণৰ কোনো ধৰণৰ ঘোষণা কৰা নাই। তো বহুত হিতাধিকাৰী মানে ভুৱা হিতাধিকাৰী এনেকৈ মানে ঘোষণা কৰিছে যে বহুত ভুৱা হিতাধিকাৰীৰ নাম কৰ্তন কৰি দিছে। তো একচুৱেলি অৰুণোদয় আঁচনিৰ বহুত মানে প্ৰাপ্য হিতাধিকাৰীৰ নাম কিন্তু ইতিমধ্যে কিন্তু কৰ্তন হৈ গৈছে। আৰু আমাৰ অৰুণোদয় আঁচনিৰ এই আঁচনিটোৰ বাবে কিন্তু বহুত দালালো মানে আছে। তো যিসকল দালালে আপোনালোকৰ পৰা পইচা লৈ কিনে আপোনালোকৰ অৰুণোদয় আঁচনিখন আবেদন কৰি দিম বুলি কৈছে, এই সকলক আপোনালোকে প্ৰথমতে চেক কৰক যে আপোনালোকৰ অৰুণোদয় আঁচনিখন আছে নে নাই। তো আপোনালোকে কেনেকৈ চেক কৰিব, আপোনালোকে প্ৰথমতে আপোনালোকৰ গাঁও পঞ্চায়তত যাব, যাই কিনে আপোনালোকে ৰেচন কাৰ্ডখন লগত লৈ যাব বা আধাৰ কাৰ্ডটো লগত লৈ যাব। এই দুটা ডকুমেণ্টছ লৈ যাই কিনে আপোনালোকে অৰুণোদয় আঁচনিখনত আপোনালোকৰ নাম অন্তৰ্ভুক্ত হ'ল নে নহ'ল আপোনালোকে চেক কৰিব পাৰিব। চেক কৰি কিনে আপোনালোকে জনাব পাৰিব, যিজন মানে মানুহক আপোনালোকে আবেদন কৰিব দিছে, এই মানুহজনক আপোনালোকে মানে ক'ব পাৰিব বা আপোনালোকৰ যিটো পইচা লৈছিল, এই পইচাটো ঘূৰাই ল'ব পাৰিব। তো অৰুণোদয় আঁচনি কিন্তু আমাৰ অসমত এটা ডাঙৰ এটা আঁচনি হয়। এই আঁচনিটো মানে একচুৱেলি আপোনালোকে গাঁও পঞ্চায়ত বা আপোনালোকৰ ব্লকত যাই কিনে এপ্লাই কৰিব লাগে, বা আপোনালোকৰ যিটো মানে গাঁৱত যিজন মেম্বৰ আছে, এই মেম্বৰৰ হাতত আপোনালোকে
এপ্লাই কৰিব যিটো ফৰ্ম আছে এই ফৰ্মখন দিব পাৰিব। তো আপোনালোকে যিসকলৰ নাম কটন হৈ গৈছে এই সকল মানুহে আপোনালোকে ইলেকশ্যনৰ পাছতহে আপোনালোকে 4.0 ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু নতুন কৰি আকৌ 4.0 মানে আবেদন কৰিব দিব। তো তেতিয়াহে আপোনালোকে অৰুণোদয় 4.0 বাবে আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোকে বিচাৰে অৰুণোদয় 4.0 ফৰ্ম ফিল আপ কেনেকৈ কৰিব লাগে নিশ্চয় আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আপোনালোকে কমেণ্ট কৰিব যে আপোনালোকে পুৰণা হিতাধিকাৰী নে নতুন হিতাধিকাৰী। যিসকল পুৰণা হিতাধিকাৰী আছে এইসকলৰ টকা কিছু মানুহে পাইছে, আৰু যিসকল নতুন হিতাধিকাৰী আছে মানে ৰিচেণ্ট এমাহ আগতে যিসকল এপ্লাই কৰিছে এইসকলক কিন্তু টকা ইতিমধ্যে লাভ কৰিছে। যদি আপোনালোকে টকা এতিয়ালৈকে লাভ কৰা নাই কমেণ্ট কৰি নিশ্চয় জনাব। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে লগ পাম। ইয়াতে চাওক আপোনালোকে ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰ, ইয়াতে বেংক নেম, ইয়াতে সিডিংটো আপোনালোকে ইনএক্টিভ হৈ আছে। বহুতৰে কিন্তু এই ইনএক্টিভটো হৈ আছে, তো এই কাৰণে আপোনালোকৰ পইচাটো সোমোৱা নাই। তো আপোনালোকে শীঘ্ৰে কিন্তু আপোনালোকৰ বেংকৰ সৈতে আধাৰ কাৰ্ডটো আপোনালোকে লিংক কৰি লওক। লিংক কৰাৰ পাছতে আপোনালোকে পইচাটো লাভ কৰিব পাৰিব। তো বহুতৰে কিন্তু এতিয়ালৈকে পইচা সোমোৱা নাই। তো এই কামটো কৰিলেহে আপুনি পইচাটো লাভ কৰিব পাৰিব। আপোনালোকে যিকোনো এটা ৱেবছাইট অপেন কৰিব, NPCI এনেকৈ লিখিব, ফাৰ্ষ্ট যিটো লিংক আহিব এই লিংকত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত অফিচিয়েল যিটো পৰ্টেল আছে এই পৰ্টেলটো আপোনালোকৰ সন্মুখত মুকলি হ'ব। তো ইয়াতে কাষ্টমাৰত আপোনালোকে ইয়াতে ক্লিক কৰিব। ইয়াতে ভাৰত সিডিং ইনেবল বেছ এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়াতে পপ আপ আহিব, এলাউ খুজিব, এলাউটো আপোনালোকে দি দিব। তো ইয়াতে আপোনালোকক 8 মিনিট সময় দিয়া হ'ব। এই 8 মিনিটৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব। এপ্লাই কৰি ফাইনেল ছাবমিট কৰিব লাগিব। তো ইয়াতে আপোনালোকে চাব পাৰিছে ইয়াতে 8 মিনিট সময় দিছে। তো মই আপোনালোকক দেখুৱাই দি আছোঁ যে আপোনালোকে এই বস্তুখিনি আপোনালোকে অতি শীঘ্ৰে কৰিব। ইয়াতে চাব 8 মিনিট সময় দিছে। তো ইয়াতে প্ৰথমতে আপোনালোকে ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰটো আপোনালোকে এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পাছত আপোনালোকে ইয়াতে ৰিকুৱেষ্ট অফ আধাৰ, তো ইয়াতে ফাৰ্ষ্ট সিডিঙত ক্লিক কৰিব। আপোনালোকৰ যিটো বেংক আছে এই বেংকটো চিলেক্ট কৰিব। আসাম গ্ৰামীণ বিকাশ বেংকটো নহয়, আৰু চব বাকী যিসমূহ বেংক আছে এই বেংকসমূহ ইয়াতে আপোনালোকে লিংক কৰিব পাৰিব। তো ইয়াতে ফিনিছ সিডিং, ইয়াতে একাউণ্ট নম্বৰ দিব, কনফাৰ্ম একাউণ্ট নম্বৰ দিব। এই বক্সখন টিকমাৰ্ক কৰিব। টিকমাৰ্ক কৰি কিনে আপোনালোকে ইয়াতে তললৈ আহিব। তললৈ অহাৰ পাছত আপুনি ছেম টু ছেম আপোনাক কেপচা দিব। ইয়াতে মই আপোনাক দেখুৱাই দি আছোঁ। ছেম টু ছেম আপোনালোকে ইয়াতে কেপচাটো আপোনালোকে ইয়াতে ধুনীয়া কৰি মানে লিখি দিব। ইয়াতে মই যেনেকৈ আছে মই ছেম টু ছেম ইয়াতে এণ্টাৰ কৰি আছোঁ 556। ইয়াতে ছাবমিট অপশ্যনত ক্লিক কৰিব। ছাবমিট অপশ্যনটো যেতিয়াই ক্লিক কৰিব ইয়াতে আই এগ্ৰি টু কণ্টিনিউ ইয়াতে আপুনি ক্লিক কৰিব। তো ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে যিটো মোবাইল নম্বৰ লিংক আছে এই মোবাইলত এটা OTP আহিব। এই OTPটো আপোনালোকে ইয়াতে বহুৱাই দিব। কিন্তু OTPটো আহোঁতে অকণমান টাইম লাগে আৰু কিছু সময়ত সোনকালে আহে। তো মোৰ OTPটো আহিছে, মোৰ OTPটো ইয়াতে এণ্টাৰ কৰি আছোঁ। তো এণ্টাৰ কৰাৰ পাছত আপোনালোকক নেক্সট অপশ্যন আহিব। তো ইয়াতে কনফাৰ্ম অপশ্যনটোত ক্লিক কৰিব। কনফাৰ্ম অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে মই যিহেতু OTPটো বহোৱা নাছিলোঁ তো ইয়াতে কনফাৰ্মত ক্লিক কৰি দিছোঁ আৰু এনেকৈ লোডিং হৈ আছে। ইয়াতে কনফাৰ্মত আকৌ একবাৰ ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াতে চাব পাৰিছে আধাৰ সিডিং ইয়াতে ছাকচেছফুলি হৈ গৈছে। তো এইটো মানে যিসকলৰ এতিয়ালৈকে কৰিব পৰা নাই এইসকলে আপোনালোকৰ নিজৰ স্মাৰ্টফোনেদি আপোনালোকে নিজে কৰিব পাৰিব। বেলেগক পইচা দিবলগীয়া প্ৰয়োজনেই নাই। তো আপোনালোকে এইখিনি কাম আপোনালোকে নিজে আশা কৰোঁ আপোনালোকে কৰিব পাৰিব। এইখিনি কাম কৰক। আপোনালোকে অৰুণোদয় আঁচনি যিসকল মানুহে টকা এতিয়ালৈকে লাভ কৰা নাই এইসকলে লাভ কৰিব পাৰিব। আৰু যিসকল মানুহে মানে এইসমূহ কাম কৰি থৈছে এইসকলে টকা যদি লাভ কৰা নাই আপোনালোকেও টকাটো লাভ কৰিব। কেইদিনমান ৱেইট কৰক। তো ইয়াতে আপোনালোকে আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব আৰু ছেম টু ছেম আপোনালোকে ইয়াতে কেপচাটো এণ্টাৰ কৰিব। তো মই যে আপোনালোকক দেখুৱাইছিলোঁ ইনএক্টিভ হৈ আছে আধাৰ কাৰ্ডটো। তো ইয়াতে ইনএক্টিভটো আমি এক্টিভ হ'ল নে নহ'ল আমি চেক কৰি চাম। তো ইয়াতে মোৰ মোবাইলত OTPটো আহিছে। OTPটো অহাৰ পাছত আপোনালোকে ইয়াতে ছেম টু ছেম OTPটো আপোনালোকে এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পাছত মই আপোনাক দেখুৱাই দি আছোঁ যে আমি যে লিংক কৰিলোঁ এই লিংকটো হ'ল নে নহ'ল। ইয়াতে লগইনত ক্লিক কৰিব আৰু ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো দেখুৱাই দিব আৰু আপোনালোকে ইয়াতে অকণমান ৱেইট কৰিব। তো ইয়াতে আপোনালোকে এনেকৈ আহিব। তো ইয়াতে চাব পাৰিছে ইয়াৰ পৰা আপোনালোকে আধাৰ কাৰ্ড ডাউনলোড কৰিব পাৰিব। ইয়াতে চাব পাৰিছে আধাৰ কাৰ্ডৰ নম্বৰ, বেংক নেম, সিডিং এক্টিভ হৈ গ'ল। তো এনেকৈ আপোনালোকে নিজৰ বস্তুখিনি আপোনালোকে নিজে ঠিক কৰক। ঠিক কৰাৰ পাছত আপোনালোকে পইচাখিনি লাভ কৰিব। আৰু যদি আপোনালোকৰ বেংকত কিবা অসুবিধা হৈ আছে বা আপোনালোকৰ খেলি মেলি হৈ আছে আপোনালোকে বেংকত KYC দি কিনে আপোনালোকে বেংক একাউণ্টটো ঠিক কৰি লওক।